হেল্ল' গাইজ, ভোগালী উৎসৱ মেলাৰ পাৰ্ট 2 ভিডিঅ'টো মই লৈ আহি গ'লোঁ। মই ইয়াৰ পৰা পাৰ্ট 1 ভিডিঅ'টো শেষ কৰিছিলোঁ, য'ত মানুহজনী কণী লৈ মেলি একদম পূৰা নাচি আছিলে, পূৰা হেপ্পী হৈ আছিলে জিকিলোঁ বুলি। তাৰপাছত মই নেক্সট আহি যাওঁ আপোনাৰ এইপিনে দাদা এজনে একদম পৰ্ক ষ্টিক আৰু চিকেন লেগ পিচ বিক্ৰী কৰি থাকে, আৰু পৰ্ক ষ্টিক থাকে আৰু একদম জুইৰ ওপৰতে থৈ দিয়ে, একদম পূৰা তন্দুৰী হৈ থাকে। এইপিনে চাব পাৰে আপোনালোকে একদম ৰহি বটলবিলাক লৈ বহি আছে, পূৰা একদম পিয়'ৰ ৰহি আছিলে গাইজ, এইটো পূৰা হালধীয়া হৈ আছিলে। তো মই দাদাজনক সোধোঁ কিমান বটল, তো তেওঁ কয় যে 200 টকা বটল। মই ক'লোঁ কেলৈ ইমান দাম? তেওঁ কয় যে বৰা চাউলৰ ৰহি হয়, এইটো কাৰণে ইমান দাম। তাৰপিছত দাদাজনে পৰ্ক কাটি থাকে, তো মই পৰ্ক কাটা দেখি দাদাজনক সোধোঁ তো কি কাটি আছে আপুনি? ই কৈছে ড্ৰাই ফ্ৰাই কৰি আছোঁ। ড্ৰাই ফ্ৰাইটো দেখাত লগা নাই, এনেকৈ লাগিছে এইটো পৰ্ক স্লাড বনাই আছে মই জানামতে গাইজ। তো তাৰপাছত চাওক বটলবিলাক কালাৰ চাওক, একদম তাৰপাছত ছাইডত আমি ওলাই যোৱাৰ পাছত দেখিছে দাদা এজনে ইয়াত পানী পুৰি লৈ ৰখি থাকে। তাৰপাছত মানুহজনী কয় যে পানী পুৰি খাম বুলি, তাৰ ওচৰত গৈ মেলি যাওঁ, 1 প্লেট পানী পুৰি লওঁ। পানী পুৰি একদম তেঁতুল পানী দি একদম টেঙা জ্বলা মিঠা চব আছিলে গাইজ, খাই পূৰা টেষ্টি লাগিলে। ৱেডাৰটো অলপ ঠাণ্ডা আছিলে, খাই মজা লাগিলে। আৰু তাৰপাছত আমি ফুচকা খোৱাৰ পাছত আমি বনাওঁ পাপৰি চাটো 1 প্লেট লওঁ, পূৰা জ্বলা চলা দি মেলি কিবা কিবি দি মেলি বনাই একদম ধুনীয়াকৈ, একদম তেঁতুল পানী চানী দিয়ে, টেঙা পানী, একদম খাই মজা লাগি যায় গাইজ। একদম ঠাণ্ডাও আছিলে আৰু মই হাত নলগাওঁ পিছে ভিডিঅ'টো কৰি থাকোঁ, সেইটো কাৰণে মানুহজনী মোক নিজে খুৱাই দিয়ে। তাৰপাছত আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু মেলাৰ পৰা ওলাই গৈ বাহিৰলৈ লগ পাই যাওঁ। চাব পাৰে লটৰীত মই কণী জিকিলোঁ আৰু লগ পাব, তাত থাকে চুপু চাংকু মানুহখিনি চব ইয়াতে লগ পাই গ'লোঁ, লগত থাকে চুপুৰ। তাৰপাছত আমি তাক খাই বাই দি মেলি আমি ওলাই যাওঁ আৰু গাইজ। কি মেলা আছিলে? ভোগালী উৎসৱ মেলা। ভোগালী উৎসৱ মেলা, উৎসৱ ভোগালী উৎসৱ মেলাৰ পৰা আমি ওলাই আহিছোঁ গাইজ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তাৰপাছত আমি ইয়াৰ পৰা ওলাই যাওঁ পাছত আমাৰ ট্ৰফিক দাদাজনক পাওঁ। মোৰ চিনাকি নহয়, পিছে মোৰ মানুহজনী চিনাকি দাদাজন, বৰ আগৰ পুৰণা চিনাকি দাদা। পিছে ট্ৰফিক দাদাবিলাক ৰখি থাকে। তাৰপিছত দুটামান কথা পাতি মেলি আমি ইয়াৰ পৰা ওলাই যাওঁ চৌকিডিঙৰ পৰা গাইজ। চাওক চৌকিডিং ৰাতি দেখিবলৈ কিমান ধুনীয়া লাগে এইটো। তাৰপাছত আমি আগবাঢ়ি কিনে যাওঁ, আগবাঢ়ি গৈ কিনে তাতে ওচৰতে আছে মানুহজনী ঘৰ, তাৰমানে মানুহজনী ঘৰ বুলি ক'লে মোৰ শ্বশুৰ বাৰী। শ্বশুৰ বাৰীত গৈ পাওঁ। তো গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে গাইজ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব গাইজ। ভাল ভিডিঅ' লৈ আহি থাকিব।